সবুখত নিৰ্বাচন তাৰ মাজতে বিজেপি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ক্ষুব্ধ বিজেপি কৰ্মীয়ে জ্বলালে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিচ্ছবি বাক্সাৰ বাগানপাৰাত লিখা উত্তাল প্ৰতিবাদ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত বিজেপি কৰ্মীৰ দিলীপ শইকীয়া মুৰ্দাবাদ ধ্বনিত কঁপি উঠিল বাগানপাৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পাছতে বাগানপাৰা সমষ্টিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সমষ্টিটোত ৰেখা ৰাণী দাস বৰুক প্ৰাৰ্থিত্ব দিয়াক লৈ বিজেপি কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে সুবনহাটা ভিচিডিচিৰ পৰা তিনিটা শক্তি কেন্দ্ৰ লগ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ আমি আৰতি বৰদলৈ বিচাৰিছোঁ আৰতি বৰদলৈকে লাগে আমি ৰেখা ৰাণী বাইদেউক চিনিও নাপাওঁ ৰেখা ৰাণী বাইদেউক আমি নিবিচাৰোঁ ইয়াৰ জনসাধাৰণে ৰেখা ৰাণী বাইদেউক নিবিচাৰে সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী আৰতি বৰদলৈ কিন্তু আৰতি বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত এইদৰে ক্ষোভত ফাটি পৰিছে বিজেপি সমৰ্থকসকল আমি খুব দুখ পাইছোঁ আমি আৰতি বৰদলৈৰ কাৰণে আমি সকলোৱে বাগানপাৰা মণ্ডলৰ পৰা আপোনালোকে চকে কোণে যাওক আৰতি বৰদলৈকহে চিনি পায় আৰতি বৰদলৈয়ে ইলেকশ্যন খেলিব বুলি সকলোৱে আজিলৈকে আশাবাদী আৰতি বৰদলৈৰ কাৰণে ক্ষুব্ধ সমৰ্থকসকলে দলৰ বেনাৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰেখা ৰাণী দাস বৰুক ভোট নিদিয়ে বুলি হুংকাৰ দিয়ে ৰেখা ৰাণী দাস বৰুৱাৰ যদি কেণ্ডিডেটটো যদি বাতিল কৰি পেলাই আৰতি বৰদলৈক যদি কেণ্ডিডেট নিদিয়ে আমি সুবনহাটা ভিচিডিচিৰ লগতে বাগানপাৰা মণ্ডলৰ পৰা আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম নিশা ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ সবুখত নিৰ্বাচন তাৰ মাজতে বিজেপি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ক্ষুব্ধ বিজেপি কৰ্মীয়ে জ্বলালে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ প্ৰতিচ্ছবি বাক্সাৰ বাগানপাৰাত লিখা উত্তাল প্ৰতিবাদ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত বিজেপি কৰ্মীৰ দিলীপ শইকীয়া মুৰ্দাবাদ ধ্বনিত কঁপি উঠিল বাগানপাৰা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিটিসি পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পাছতে বাগানপাৰা সমষ্টিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সমষ্টিটোত ৰেখা ৰাণী দাস বৰুক প্ৰাৰ্থিত্ব দিয়াক লৈ বিজেপি কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে সুবনহাটা ভিচিডিচিৰ পৰা তিনিটা শক্তি কেন্দ্ৰ লগ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ আমি আৰতি বৰদলৈক বিচাৰিছোঁ আৰতি বৰদলৈকে লাগে আমি ৰেখা ৰাণী বাইদেউক চিনিও নাপাওঁ ৰেখা ৰাণী বাইদেউক আমি নিবিচাৰোঁ ইয়াৰ জনসাধাৰণে ৰেখা ৰাণী বাইদেউক নিবিচাৰে সমষ্টিটোত প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী আৰতি বৰদলৈ কিন্তু আৰতি বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত এইদৰে ক্ষোভত ফাটি পৰিছে বিজেপি সমৰ্থকসকল আমি খুব দুখ পাইছোঁ আমি আৰতি বৰদলৈৰ কাৰণে আমি সকলোৱে বাগানপাৰা মণ্ডলৰ পৰা আপোনালোকে চকে কোণে যাওক আৰতি বৰদলৈকহে চিনি পায় আৰতি বৰদলৈয়ে ইলেকশ্যন খেলিব বুলি সকলোৱে আজিলৈকে আশাবাদী আৰতি বৰদলৈৰ কাৰণে ক্ষুব্ধ সমৰ্থকসকলে দলৰ বেনাৰ পোষ্টাৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰেখা ৰাণী দাস বৰুক ভোট নিদিয়ে বুলি হুংকাৰ দিয়ে ৰেখা ৰাণী দাস বৰুৱাৰ যদি কেণ্ডিডেটটো যদি বাতিল কৰি পেলাই আৰতি বৰদলৈক যদি কেণ্ডিডেট নিদিয়ে আমি সুবনহাটা ভিচিডিচিৰ লগতে বাগানপাৰা মণ্ডলৰ পৰা আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম নিশা ঘটনাস্থলীত বাক্সা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।